নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল NNMS 2025 প্ৰস্তুতিমূলক ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম। আজি আমি অন্য এটা নতুন ভিডিঅ' লৈ আহিছো। এই ভিডিঅ'টোত আমি আলোচনা কৰিম MAT অৰ্থাৎ মেণ্টেল এবিলিটি টেষ্ট 2023-24 বৰ্ষৰ প্ৰশ্ন নম্বৰ 61 পৰা 90 লৈ। আহচোন চাওঁ আমি 61 নম্বৰ প্ৰশ্নটোত কি আছে। 61 নম্বৰ প্ৰশ্নটোত আছে নিৰ্দেশনা কিছুমান দিয়া আছে 61 পৰা 65 লৈকে। তলত দিয়া প্ৰশ্নবোৰত থকা তথ্যৰ পৰা সঠিক ক্ৰমটো বাছি উলিওৱা। ইয়াতে আমি প্ৰশ্ন নম্বৰ 61 চাই আছো। প্ৰথমতে আছে A হুইল মানে চকা, B ফায়াৰ মানে জুই, C এৰোপ্লেন মানে বিমান আৰু D কাৰ মানে গাড়ী। এতিয়া আমি তলৰ ক্ৰমবিলাক চাম। অপশ্যন A B C D চাৰিটা অপশ্যন আছে। অপশ্যন A আছে B A D C অৰ্থাৎ জুই, চকা, গাড়ী আৰু বিমান। অপশ্যন B আছে A C B D অৰ্থাৎ চকা, বিমান, জুই আৰু গাড়ী। ঠিক তেনেকৈ C আছে চকা, গাড়ী, জুই আৰু বিমান। D আছে গাড়ী, জুই, বিমান আৰু চকা। তেতিয়াহ'লে ইয়াৰে কোনটো শুদ্ধ হ'ব? তোমালোকে নিশ্চয় জানা যে এই আটাইবোৰ বস্তু আমাৰ আৱিষ্কাৰ হৈছিল যে আৱিষ্কাৰৰ এটা কি ক্ৰম আছে। আৱিষ্কাৰৰ ক্ৰম মানে কোনটো আগতে আৱিষ্কাৰ হৈছিল, কোনটো আগতে আৱিষ্কাৰ হৈছিল। আমি সকলোৱে জানো জুইটো প্ৰথমতে আৱিষ্কাৰ হৈছিল, তাৰপিছত আহিল চকা, তাৰপিছত আহিল গাড়ী, তাৰপিছত একেবাৰে শেষত বিমান। গতিকে ক্ৰমটো কি হ'ব? প্ৰথমতে আহিব B, তাৰপিছত আহিব A, তাৰপিছত আহিব D, একেবাৰে শেষত আহিব আমাৰ C। গতিকে ক্ৰমটো হ'ব B A D C, B A D C, A শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে মিটাৰ, মিলিমিটাৰ, চেণ্টিমিটাৰ, নেনোমিটাৰ। তো ইয়াৰ আমাৰ কোনটো শুদ্ধ ক্ৰম হ'ব? আমি অপশ্যন বিলাক চাই আছো, চাৰিটা অপশ্যন দিয়া আছে। আমি শুদ্ধ ক্ৰমটো একেলগে ওলাই লওঁ। এই প্ৰশ্নটোত আমি দৈৰ্ঘ্যৰ একক বিলাকৰ সৰুৰ পৰা ডাঙৰলৈ সজালে এটা ক্ৰম পাওঁ। চাবচোন, আটাইতকৈ সৰু নেনোমিটাৰ, নহয় জানো? আমি জানো নেনোমিটাৰটো মিলিমিটাৰক আমি বহুত কেইটা ভাগ কৰিলেহে নেনোমিটাৰ পাওঁ। গতিকে প্ৰথমতে হ'ব নেনোমিটাৰ। ঠিক আছে, তাৰপিছত কি হ'ব আমাৰ মিলিমিটাৰ, মিলিমিটাৰ। তাৰপিছত কি হ'ব আমাৰ চেণ্টিমিটাৰ, তাৰপিছত হ'ব মিটাৰ। গতিকে ক্ৰমবিলাক কি হ'ব? নেনোমিটাৰ মানে D, মিলিমিটাৰ মানে B, চেণ্টিমিটাৰ মানে C আৰু মিটাৰ মানে আছে A। গতিকে ক্ৰমটো হ'ল D B C A। কোনটো আছে অপশ্যন? D B C A C, D B C A 62 নম্বৰৰ C শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনটোত আমি চাওঁ। এই কুৱেশ্যনটোত আছে এণ্ট মানে পিঁপৰা, B ৰেট মানে নিগনি, C কেট মানে মেকুৰী, D ডগ মানে কুকুৰ। তো এইবিলাকৰ আমি ক্ৰম সজাব লাগে। তো এইবিলাকৰ আমাৰ যদি আমি সাইজ হিচাপে চাওঁ, তেতিয়াহ'লে পিঁপৰাটো আটাইতকৈ সৰু। মানে যদি আমি আকাৰটো চাওঁ, গোটেইকেইটাৰ আকাৰটো যদি চাওঁ, চবচে সৰু পিঁপৰা। গতিকে প্ৰথমতে আহিল পিঁপৰা, তাৰপিছত নিগনি, নিগনিটো আহিল
বি নম্বৰত নিগনি আছে, তাৰপিছত আহিল মেকুৰী চি, তাৰপিছত কুকুৰ ডি। গতিকে ক্ৰমটো হ'ব ABCD। এ শুদ্ধ উত্তৰ ABCD। 63 নম্বৰৰ এ শুদ্ধ উত্তৰ। 64 নম্বৰ চাওঁ কি কি দি আছে, গেলেক্সি, তৰা, উপগ্ৰহ আৰু গ্ৰহ। তো আমি সকলোৱে জানো এইবিলাক কি নৱমণ্ডলীয় কিছুমান বস্তু। তো ইয়াৰে আটাইতকৈ ডাঙৰৰ পৰা যদি আমি সৰুলৈ যাওঁ মানে গেলেক্সিৰ অন্তৰ্গত তৰাবোৰৰ অন্তৰ্গত গ্ৰহবোৰৰ অন্তৰ্গত উপগ্ৰহবোৰ, নহয় জানো? এইটো ক্ৰমত সজালে আমি কি পাম, প্ৰথমতে আহিব আমাৰ গেলেক্সি। তো আমাৰ গেলেক্সিটোৰ নাম কি আছিলে, হাতীপতি, নহয় জানো? গেলেক্সি মানে অসমীয়াত তাৰকাপুঞ্জ, মানে বহুত কেইটা তৰাৰ সমষ্টি। ঠিক এটা তেতিয়াহ'লে তৰাপুঞ্জৰ সমষ্টিৰ পিছত কি হ'ব, তৰাবিলাক হ'ব। তো ইয়াতে আমাৰ বি আহিলে, তাৰপিছত কি হ'ব আমাৰ তৰাৰ অন্তৰ্গত বহুত কেইটা গ্ৰহ থাকে, গতিকে আমাৰ গ্ৰহ আছে ডি। আৰু গ্ৰহবিলাকত এটা বা দুটা বা কেইবাটাও উপগ্ৰহ থাকিব পাৰে, এইটো হ'ব চি। ক্ৰমটো হ'ব ABDC। শুদ্ধ উত্তৰটো আছে ABDC। এ শুদ্ধ উত্তৰ। 64 এ শুদ্ধ উত্তৰ। 65 ইয়াতে চোৱাচোন কি দি আছে, ইয়াতে হকিং, গেলিলিঅ, আইনষ্টাইন আৰু নিউটন। এইবিলাক আটাইবিলাক কি নাম কিছুমান, এইবিলাক বিজ্ঞানীসকলৰ নাম। আৰু বিজ্ঞানীসকলৰ চবচে জ্যেষ্ঠৰ পৰা আমি কনিষ্ঠলৈকে সজাব লাগে। চবচে বয়সীয়াল বিজ্ঞানী বৰ্তমান নাই, গেলিলিঅ ইয়াতে আছে। গেলিলিঅ হ'ল চবচে এইকেইজনৰ ভিতৰত মানে চিনিয়ৰ মোষ্ট। তাৰপিছত গেলিলিঅৰ পিছত আহিব নিউটন, মানে নিউটন আছে অপশ্যন ডি। তাৰপিছত আহিব আইনষ্টাইন, তাৰপিছত কোন, আইনষ্টাইন আহিব, আৰু একেবাৰে শেষত আমাৰ হকিংছ আহিব। গতিকে অপশ্যনটো হ'ব BDCA। কিমান নম্বৰ আছে, BDCA, বি। 65 বি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট আমি 66 নম্বৰটো চাওঁ। 66ৰ পৰা 70 লৈকে এটা নিৰ্দেশনা দিয়া আছে। নিৰ্দেশনাটো হ'ল তলৰ চিত্ৰসমূহে এটা নিৰ্দিষ্ট ক্ৰম অনুসৰণ কৰে। উত্তৰ চিত্ৰৰ পৰা এটা বাছি উলিওৱা যিয়ে ক্ৰমটো অব্যাহত ৰাখে। আমাৰ ইয়াতে এটা প্ৰশ্ন চিত্ৰ দিছে, ইয়াতে কিছুমান আয়তক্ষেত্ৰ দিয়া আছে, পাইছানে তোমালোকে? এইটো এটা আয়তক্ষেত্ৰ, এইটো এটা আয়তক্ষেত্ৰ, এইটো এটা, ইয়াতে দুটা আছে আয়তক্ষেত্ৰ, ইয়াতে তিনটা আছে। তো নেক্সট কিমানটা হ'ব? তো এটা দুটা তেনেকে গৈ গৈ তিনটা, নেক্সট কিমান হ'ব লাগে, চাৰিটা হ'ব লাগে, নহয় জানো? তো চাৰিটা কোনটো অপশ্যনত আছে, বি। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি। ইয়াতে এটা আছে, তাৰপিছত দুটা আহিলে, আকৌ তিনটা আহিলে, নেক্সট কিমান হ'ব লাগে, চাৰিটা হ'ব লাগে। চাৰিটা হ'লে আমাৰ বি শুদ্ধ উত্তৰ। 66 নম্বৰ বি শুদ্ধ উত্তৰ। 67 নম্বৰ এটা সমস্যা চিত্ৰ আছে, ইয়াতে ঘড়ীৰ কাঁটা দিছে, দুটা ওপৰ ফালে আছে আমাৰ। মিনিটৰ কাঁটা আৰু ঘণ্টাৰ কাঁটা দুয়োটাই ওপৰ ফালে আছে, মানে 12টা বাজিছে। ইয়াতে আমাৰ ঘণ্টাৰ কাঁটাটো ওপৰ ফালে আছে, মিনিটৰ কাঁটাটো 3ৰ ফালে আছে, মানে ইয়াতে কেই মিনিট গৈছে, 5, 10, 15 মিনিট গৈছে। নেক্সটটোত আমাৰ ইয়ালৈকে 15 গ'ল, আকৌ ইয়ালৈকে 20, 25, 30 মিনিট আহিলে। গতিকে 12টা বাজিছিলে, এইটো চিত্ৰত 12টা বাজিছিলে, এইটো চিত্ৰত 12 বাজি 15 মিনিট গ'ল, এইটো চিত্ৰত 12 বাজি 30 মিনিট গ'ল। 15 গৈ বাঢ়ি আছে, গতিকে নেক্সট যিটো চিত্ৰ হ'ব, ইয়াতে কি হ'ব আমাৰ 30ৰ লগত 15 যোগ কৰিলে 45, গতিকে আমাৰ কি হ'ব, ছবিটো এইটো হ'ব, নহয় জানো? এইটো আমাৰ 12টা 45 আছে, গতিকে বি ইজ দ্য কাৰেক্ট আনসাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ। 68 নম্বৰ প্ৰশ্ন। ইয়াতে সমস্যা চিত্ৰত দিয়া আছে এটা বৃত্তৰ ভিতৰত এটা আয়ত আছে, আয়তখিনিত কোনো চিন দিয়া নাই, বাহিৰৰ অংশত চিন দিয়া আছে, মানে ভিতৰত চিন দিয়া নাই, বাহিৰত চিন দিয়া। নেক্সট চিত্ৰটোত ভিতৰত চিন দিয়া, বাহিৰত নাই। আকৌ তেনেকুৱা দুখন বৃত্ত আছে, বৃত্তৰ ভিতৰতো চিন দিয়া আছে, গতিকে নেক্সটটো কি হ'ব?
নেক্সট আমাৰ ভিতৰতো চিন দিয়া থাকিব নালাগে নহয় জানো, কিন্তু বাহিৰতো চিন দিয়া থাকিব লাগে। এইখিনি অংশত চিন দিয়া থাকিব, ভিতৰৰ অংশ খালী থাকিব। নেক্সট আমাৰ শুদ্ধ উত্তৰটো হ'ব এইটো নহয় জানো, এ। বাকী কেইটাতো নাই, যেহেতু বৃত্ত হ'ব লাগে দুটাই অপশ্যন আছিলে, চিন দিয়া থকা আমাৰ এইটো আছে, গতিকে আমাৰ এ শুদ্ধ উত্তৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ 69 68 গ'ল 69 হ'ব। এই প্ৰশ্ন চিত্ৰটোত চোৱাচোন, প্ৰথমতে এটা গোল আঁকিছে, তাৰপিছত পুতলা এটাৰ কাণ বনাইছে দুইফালে, তাৰপিছত নাক বনালে, ইয়াৰ পিছত কি বনাব, চকু বনাব নহয় জানো, এটা পুতলাৰ ছবি আঁকিব খুজিছে, গতিকে ইয়াৰে পুতলাটো ইয়াতে মূৰটো সম্পূৰ্ণ হয়, গতিকে এ আমাৰ কি হ'ব শুদ্ধ উত্তৰ। 69 নম্বৰ এ শুদ্ধ উত্তৰ। 70 নম্বৰটো আমি চাওঁ। 70 নম্বৰ কুৱেশ্যনত কি দি আছে, ইয়াতে এটা আয়তৰ ভিতৰত বৃত্ত দি আছে, আকৌ এটা এটা সামান্তৰিকৰ ছবি দি আছে। সামান্তৰিকটোৱে দুইফালে দুটা বল লৈ আছে, এতিয়া এই বল দুটা আকৌ মুভ কৰি আছে, মানে এইটো ইয়াতে আছিলে, নেক্সট চিত্ৰটোত এইটো মানে ইয়াৰে পৰা তলফালে গুচি গ'ল, মানে কলা বলটো ইয়াৰে পৰা ইয়ালৈ আহি গ'ল, তলফালে গুচি গ'ল। ঠিক একেদৰে আমাৰ বগা বলটো কি কৰিছে, এইফালৰ পৰা এনেকে গৈছে, বুজি পাইছানে? এতিয়া যোৱাৰ লগে লগে দুইটা ইয়াতে একেলগ হৈ গ'ল নেক্সট চিত্ৰটোত। এতিয়া ইয়াৰে পৰা আকৌ কি কৰিব, কলা বলটো, এই কলা যিটো বল আছিলে, কলা বলটো কি কৰিব, এইফালে আহিব, আৰু বগা বলটো কি কৰিব, ইয়াৰে পৰা এনেকে গৈ 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 ইটো বাকচত সোমাব, নহয় জানো, ইটো বাকচত সোমাব। গতিকে আমাৰ ঠিক এইটোৱে হৈছে আমাৰ কলা বলটো এইটোত আহিলে আৰু বগা বলটো এইটো বাকচত গ'ল। নেক্সট আমাৰ কি হ'ব, এই বগা বলটো ঘূৰি ঘূৰি এইটো বাকচত আহিব, ঠিক একেদৰে কলা বলটো ঘূৰি ঘূৰি আমাৰ এইটো বাকচত আহিব, গতিকে দুয়োটা বল একেটা বাকচতে আমি পাম। ইয়াৰ পিছৰ চিত্ৰটো কোনটো চিত্ৰ আছে, ইয়াৰ পিছৰ চিত্ৰ, গতিকে আমাৰ বিত দুটা বল একেলগে আছে নহয় জানো, আৰু ওপৰৰ এই যিটো বাকচ, এই বাকচত আছে, গতিকে বি আমাৰ কি হ'ব শুদ্ধ উত্তৰ। 70 নম্বৰ আমাৰ বি শুদ্ধ উত্তৰ। তাৰপিছত আমি 71 নম্বৰ কুৱেশ্যনটো চাওঁ। ইয়াতে কিছুমান চিত্ৰ দিয়া আছে, এইটো বাল্টিৰ পৰা আমি পানী ঢালিবলৈ কি ব্যৱহাৰ কৰো, মগ ব্যৱহাৰ কৰো, হয়নে, মগ ব্যৱহাৰ কৰো। এতিয়া ইয়াতে এইফালে এটা ছবি দি আছে, কি ছবি দি আছে চোৱাচোন, তোমালোকে চিনি পোৱা নাই, এইটো কিহৰ ছবি, নিশ্চয় তোমালোকে চিনি পাইছা, এইটো এটা জগৰ ছবি নহয় জানো, এইটো এটা কি জগ, মানে সৰু জগ, আৰু এইবিলাকত সাধাৰণতে পানী থয়, চাহ থয়, নহয় জানো, চাহ ৰখা এটা কেটলিৰ নিচিনা বস্তু এইটো এটা, গতিকে ইয়াতে চাহ ঢালিবলৈ আমি কি ব্যৱহাৰ কৰো, কাপ ব্যৱহাৰ কৰো, হয়নে, গতিকে আমাৰ কি হ'ব, এইটো এটা কাপৰ চিত্ৰ হ'ব লাগে। কোনটো ছবি আছে আমাৰ এ, গতিকে এ হ'ব আমাৰ শুদ্ধ উত্তৰ। 71 এ। বাল্টিৰ পৰা পানী ঢালিবলৈ আমি মগ ব্যৱহাৰ কৰো, আৰু জগৰ পৰা চাহ ঢালিবলৈ আমি কাপ ব্যৱহাৰ কৰো বা পিয়লা ব্যৱহাৰ কৰো। 72 নম্বৰ কুৱেশ্যনটোত আছে বেট, বলৰ চিত্ৰ এটা হ'ব লাগিছিল, আচলতে ইয়াতে ছবিটো দিয়া নাই, এনেকুৱা কিবা মিষ্টেক হৈ গ'ল, এনেকুৱা এটা বলৰ ছবি থাকিব লাগিছিল ইয়াতে। বেট যদি বল হয়, তেতিয়াহ'লে এই ৰেকেটটো কি হ'ব, তলত কেইবাটা অপশ্যন আছে, ত' এই অপশ্যন কেইটা চোৱাচোন, ৰেকেটটো মানে কি আমাৰ বেডমিণ্টন খেলৰ ৰেকেট নহয় জানো, গতিকে বেডমিণ্টন খেলতে এইটো বস্তু লাগে, এইটো কি বুলি কয়, শ্বাটল, কি বুলি কয়, শ্বাটল বুলি কোৱা হয়, গতিকে বি শুদ্ধ উত্তৰ। 72 বি শুদ্ধ উত্তৰ। 73 নম্বৰ 73 পৰা 75 লৈকে কিছুমান নিৰ্দেশনা দিয়া আছে, আমি পঢ়ি চাওঁ। তলৰ প্ৰতিটো প্ৰশ্নত তিনিটা তথ্য দিয়া হৈছে, যিবোৰ তলত দিয়া চিত্ৰসমূহৰ এটাৰ দ্বাৰা চিত্ৰাংকিতভাৱে উপস্থাপন কৰিব পাৰি, সঠিক চিত্ৰ বিচাৰি উলিওৱা। এতিয়া আমাৰ ইয়াতে কিছুমান ছবি দিছে, যেনেকৈ ইয়াতে দুটা
বৃত্ত, এটা বৃত্তৰ ভিতৰত আছে দুটা বৃত্ত লগ লাগি আছে আৰু এটা বৃত্তৰ ভিতৰত আছে আৰু দুটা বৃত্ত লগ লাগি আছে, এইফালে দুটা বৃত্ত লগ লাগি আছে, আন এটা বৃত্তৰ ভিতৰত তৃতীয় এটা বৃত্ত আছে। গতিকে এই বৃত্তৰ যিবিলাক চিত্ৰ, এই চিত্ৰবিলাকে আচলতে এটা সমষ্টি বুজাব যিকোনো বস্তুৰ বা ব্যক্তিৰ। গতিকে আমি তলত প্ৰশ্নবিলাক পঢ়ি চালে চিত্ৰৰ লগত কোনটোৰ লগত মিলে আমি সেইটো যুক্তি সহকাৰে মিলাব লাগিব। এতিয়া 73 নম্বৰ কুৱেশ্যনটো আছে তৰল পদাৰ্থ, তৰল আৰু গেছ। আচ্ছা, তৰল পদাৰ্থ, তৰল আৰু গেছ। এতিয়া তৰল পদাৰ্থ আমাৰ এই তৰল পদাৰ্থৰ অন্তৰ্গত আমাৰ কি হয়, তৰল আৰু গেছ হয়, নহয় জানো? গতিকে তৰল পদাৰ্থটো ডাঙৰ বৃত্ত হ'ব, মানে এনেকুৱা তৰল পদাৰ্থটো যদি এই ডাঙৰ বৃত্তটো হয় তেতিয়াহ'লে ইয়াৰে ভিতৰত কি থাকে, গেছ থাকে আৰু কি থাকে আমাৰ বিলাক তৰল পদাৰ্থ, তৰল বিলাক মানে ফ্লুইড খিনি বা লিকুইড যিটো সেইখিনি থাকে আমাৰ। ফ্লুইডৰ ভিতৰত লিকুইড আৰু গেছ থাকে, নহয় জানো? গতিকে এই হ'ব আমাৰ শুদ্ধ উত্তৰ 73, এই হ'ব আমাৰ শুদ্ধ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ 74 নম্বৰ। 74 নম্বৰৰ প্ৰশ্নত আছে সৌৰজগত, পৃথিৱী আৰু মংগল গ্ৰহ। এতিয়া আমি জানো যে সৌৰজগতৰ অন্তৰ্গত পৃথিৱী আৰু মংগল গ্ৰহ দুটা বেলেগ বেলেগ গ্ৰহ। গতিকে এই ক্ষেত্ৰতো আমাৰ এই ডাঙৰ বৃত্তটোক যদি আমি সৌৰজগত বুলি ধৰো তেতিয়াহ'লে সৌৰজগতৰে একেই মানে আমাৰ দুখন গ্ৰহ পৃথিৱী আৰু মংগল। গতিকে আমাৰ এই দুটা, এটা পৃথিৱী আৰু এটা মংগল হ'ব, নহয় জানো? গতিকে এই আমাৰ শুদ্ধ উত্তৰ হ'ব 74 নম্বৰো আমাৰ এই শুদ্ধ উত্তৰ। 75 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। ইয়াতে আমাৰ কিছুমান শব্দ দিছে, যেনেকৈ ইনডোৰ গেম, আউটডোৰ গেম আৰু বেডমিণ্টন। তোমালোকে জানানে ইনডোৰ গেম মানে কি? ইনডোৰ গেম মানে পেভিলিয়নৰ ভিতৰত খেলা যিবিলাক খেল, মানে ঘৰৰ ভিতৰত। ইনডোৰ মানে একচুৱেলি ঘৰৰ ভিতৰত খেলা খেল। ডাঙৰ ঘৰ থাকে নহয়, কলেজ বিলাকত ইনডোৰ ষ্টেডিয়াম বিলাক দিছে আজিকালি। তোমালোকে কলেজত গ'লে নিশ্চয় দেখা পাবা ডাঙৰ ডাঙৰ ষ্টেডিয়াম বিলাক, ইনডোৰ ষ্টেডিয়াম। ইনডোৰ ষ্টেডিয়ামৰ ভিতৰত কিছুমান খেল খেলা হয় আৰু আউটডোৰত আমাৰ ক্ৰিকেট, ফুটবল এইবিলাক খেলা হয়, তোমালোকে দেখা পাবা, মানে ঘৰৰ বাহিৰৰ যিবিলাক খেল আছে। ইয়াতে চোৱা, ইনডোৰ আৰু আউটডোৰ দুটা বেলেগ বেলেগ বস্তু, আৰু ইনডোৰৰ ভিতৰত আমাৰ বেডমিণ্টন খেলা হয়। বেডমিণ্টন খেলটো আচলতে ভিতৰত খেলা খেল। গতিকে আমাৰ কি হ'ব, এনেকুৱা দুটা বেলেগ বেলেগ বৃত্ত হ'ব আৰু এটাৰ ভিতৰত কি হ'ব আমাৰ বেডমিণ্টনটো হ'ব, নহয় জানো? এটা ইনডোৰ, এটা আউটডোৰ, আৰু এটা আউটডোৰ, এটা ইনডোৰ, আৰু এটাৰ ভিতৰত ইনডোৰৰ ভিতৰত আমাৰ কি হ'ব, বেডমিণ্টনটো হ'ব। গতিকে শুদ্ধ উত্তৰটো হয় আমাৰ ডি। ইয়াৰ শুদ্ধ উত্তৰটো হয় আমাৰ ডি। গতিকে ডি শুদ্ধ উত্তৰ। 75 D is the correct answer. Next আমাৰ 76 নম্বৰটো চাওঁ। ইয়াতে কিছুমান নিৰ্দেশনা দিয়া আছে। 76ৰ পৰা 80 নং প্ৰশ্নসমূহ সঠিক উত্তৰটো বাছি উলিওৱা। এতিয়া ইয়াতে এটা কোড দিয়া আছে, এটা নিৰ্দিষ্ট কোডত AND নাম EPF, তেতিয়া BWK কেনেকৈ কোড কৰা হ'ব। তো এই ক্ষেত্ৰত আমি ABCD বিলাক আচলতে লিখিব লাগে। মই ABCD বিলাক দুই ধৰণে লিখিম, চাবাচোন তোমালোকে। মই প্ৰথমতে কনসনেন্ট লিখিম। তোমালোকে জানা নহয় কনসনেন্ট মানে কেইটা থাকে আমাৰ, কনসনেন্ট মানে 21টা থাকে। এ বাদ দি প্ৰথমতে বিৰ পৰা আৰম্ভ হ'ব। কনসনেন্ট বি, চি, ডি, ই নাই ন, এ আৰু ই নাই, গতিকে আমাৰ এ আমি তলত লিখিলো, এ বি চি ডি, ই নাই, তো ই আমাৰ ভাৱেল হয়, গতিকে ভাৱেল বিলাক আমি তলত লিখিম, কনসনেন্ট বিলাক ওপৰত লিখিম। এ বি চি ডি ই, তলত লিখিলো এফ জি এইচ, আই আমাৰ ভাৱেল হয়, গতিকে আই আমি তলত লিখিলো। জে, কে, এল, এম,
N O ভাৱেল গতিকে O তলত লিখিলো O P Q R S T U টো তলত আহি যাব U টো ভাৱেল U V W X Y আৰু Z সেমি ভাৱেল কেইটা আমি নধৰো এই ক্ষেত্ৰত ৰিজনিঙত সেমি ভাৱেল ইমান কনসিডাৰ কৰা নহয় কিন্তু ভাৱেল আৰু কনসোনেন্ট খিনিৰ পৰা আমাৰ কোৱেশ্চন বিলাক আহি থাকে গতিকে আমি এতিয়া কোড বিলাক আমি ইয়াতে দিছে যদি A N D নাম EPF হয় তেতিয়া B double কে কেনেকৈ কোড কৰা হ'ব আমি A N D মানে চাম চোন ইয়াতে A আৰু কি আছে আমাৰ N আৰু কি আছে D এতিয়া A মানে কি ধৰিছে E A মানে কি ধৰিছে ইয়াতে চাইছানে E তো আমাৰ চোৱা এটো আছিলে A মানে E মানে ভাৱেলত কি কৰিছে +1 কৰিছে ভাৱেলত কি কৰিছে এক ঘৰ পিছুৱাই ধৰিছে ঠিক তেনেকৈ আমাৰ কনসোনেন্টটো কি হ'ব আমাৰ এক ঘৰ পিছুৱাই যাব মানে N আছে ইয়াৰ পিছৰটো আমি যদি চাও N ৰ পিছৰটো কি হয় কনসোনেন্টত N ৰ লগত 1 প্লাস কৰিলে কি হয় আমাৰ P হৈ যায় আছেনে গতিকে আমাৰ এফালে P আছিলে নহয় গতিকে আমাৰ এটো P হ'ব ঠিক তেনেকৈ D ৰ পিছত কি আহিব কনসোনেন্টত D ৰ পিছত আহিব F নহয় জানো গতিকে আমাৰ ইয়াতেও F আছে চাইছানে এই একেটা কোডত আমি বুকৰ ক্ষেত্ৰত বনাই দিও গতিকে বুকৰ ক্ষেত্ৰত কি হ'ব চাওচোন B double O আৰু K B double O K তো এই ক্ষেত্ৰত আমি যদি B চাও B এটা কনসোনেন্ট গতিকে ইয়াৰ লগত এটা প্লাস কৰিলে ইয়াৰ পিছৰটো কি পাম আমি C O এটা ভাৱেল ইয়াৰ লগত আমি এটা প্লাস কৰিলে কি পাম আমি U গতিকে ইয়াতে U পাম আৰু এটাও আছে এই দুটা U পাম আমি আৰু K এটা কনসোনেন্ট ইয়াৰ লগত এক প্লাস কৰিলে আমি কি পাম L পাম নহয় জানো গতিকে ইয়াতে কি হল আমাৰ অপচনটো C W L option A is the correct answer বুজি পাইছা না এটো 76 number A C U double L is the correct answer next question to আমি চাও 77 number ইয়াতে দিছে চোৱাচোন তোমালোকে COD ইক 31545 হিচাপে লিখা হয় তেন্তে LAND হ'ব কিমান তো আমি আকৌ ABCD বিলাক লিখিব লাগিব এনেকুৱা কোডৰ কোৱেশ্চন আহিলে আমি ABCD বিলাক ক্ৰমান্বয়ে লিখি যাম A B C D E F G H I J K L M N O P Q R S T U V W X Y Z আৰু এইবিলাকত নাম্বাৰিং কৰিব লাগে ইয়াতো Z ৰ পৰা A লৈ নতুবা A ৰ পৰা Z লৈ যেনেকৈ আমাৰ লাগে কোড বিলাক হিচাপত মিলাই পেলাই আমি কৰিব লাগিব এতিয়া প্ৰথমটো আছে আমাৰ C ঠিক 3 বুলি ধৰিছে গতিকে আমাৰ C যদি 1 2 3 মানে এফালৰ পৰা কোডিং কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আৰু 26 গতিকে আমি এতিয়া চাও CODE নহয় জানো CODE কোড এতিয়া C মানে 3 O মানে কিমান O মানে হল 15 D মানে 4 আৰু E মানে 5 গতিকে আমাৰ কোড কিমান আহিলে কোড আহিলে 3 15 4 আৰু 5 এটো মিলি আছে নে চোৱাচোন 3 15 3 15 4 আৰু 5 ঠিক একেদৰে আমি যদি যেটো আমাক ওলাব দিছে এটো চাও L A N
আৰু D এলৰ কোড কিমান হ'ব এলৰ কোড হ'ব 12 ঠিক তেনেকৈ আমাৰ এৰ কোড কিমান হ'ব এৰ কোড হ'ব 1 এনৰ কোড কিমান হ'ব এনৰ কোড হ'ব 14 আৰু ডিৰ কোড হ'ব 4 গতিকে আমাৰ গোটেইকেইটা একেলগে লিখিলে কি পাম 1 4 আৰু 4 তো কিমান পাম আমি 12 1 14 4 12 1 14 4 কোনটো অপশ্যন আছে 12 1 14 আৰু 4 গতিকে অপশ্যন বি শুদ্ধ উত্তৰ 77 অপশ্যন বি টোৱে শুদ্ধ উত্তৰ 78 নম্বৰটো চাও প্ৰশ্ন ইয়াত এটা বৃত্তৰ ছবি দি আছে আৰু এই বৃত্তটোত কিছুমান অংশ দি আছে চাইছানে তোমালোকে আৰু অংশবিলাকত এই ছবিটো দি আছে এই ছবিটো চিনি পোৱা নে এইটো কি বুলি কয় পাই ইয়াৰ নাম কি পাই অংকত পাইছা নহয় পাই আৰু এই পাইক আমি কিছুমান ভাগ দি আছে পাই বাই 4 পাই বাই 6 তেনেকুৱা কিছুমান ভাগ দি আছে এতিয়া এই খালি থকা যেটো প্ৰশ্নবোধক চিন খালি থকা অংকৰ এইখিনিত আমাৰ কি হ'ব এতিয়া বৃত্তটো ভালকৈ অবজাৰ্ভ কৰিলে গোটেই বৃত্তটোক যদি আমি পাই বুলি ধৰো গোটেই বৃত্তটোক যদি আমি পাই বুলি ধৰো তেতিয়াহ'লে আমি যদি এটা দুটা ভাগ কৰো ইয়াৰ এটা কি দি বুজোৱা হ'ব ইয়াৰ এটা বুজোৱা হ'ব পাই বাই 2 দি নহয় জানো এটো কি হ'ব আমাৰ পাই বাই 2 ঠিক তেনেকৈ গোটেই বৃত্তটোক যদি আমি চাৰিটা ভাগ কৰো নেকি সমানে সমানে যদি আমি চাৰিটা ভাগ কৰো তেতিয়া এটা ভাগক কি দি বুজোৱা হ'ব পাই upon 4 নহয় জানো এটো পাই বাই 4 হ'ব এটো পাই বাই 4 হ'ব এটো পাই বাই 4 হ'ব ঠিক তেনেকৈ এটা বৃত্তক যদি আমি 6টা ভাগ কৰো নেকি যদি আমি এনেকে 6টা ভাগ কৰো সমানে একদম সমান সমানকৈ কৰিব লাগিব মোৰ ছবি আঁকা কিবা ঠিক হোৱা নাই মানে এটা গণ্ডগোল হ'ল অলপ 6টা ভাগ হলে ছয়টা ভাগ হলে মই কি কৰিব লাগিব এনেকৈ মাজৰ পৰা দিব লাগিব তেনেকৈ আমি দিলে 6টা মান ভাগ হৈ যাব তো এটা ভাগক আমি কেনেকৈ লিখিম পাই upon 6 নহয় জানো পাই বাই 6 লিখিম এটো পাই বাই 6 এটো পাই বাই মোৰ সমান হোৱা নাই ভাগকেইটা কিন্তু আমি এনেকৈ বুজাব পাৰো ঠিক তেনেকৈ যদি আমি এটা বৃত্তক এনেকৈ সমানে 3 ভাগ কৰো তেতিয়াহ'লে কি হ'ব এনেকুৱা যদি সমানে 3টা ভাগ কৰি দিলো এটা ভাগক আমি কি লিখি যাম পাই বাই 3 নহয় জানো এটা ভাগক আমি কি লিখি যাম পাই বাই এটো পাই বাই 3 হ'ব এটো পাই বাই 3 হ'ব গোটেই যদি আমি প্লাস কৰো তেতিয়াহ'লে পাই বাই পাই অৰ্থাৎ 1 হৈ যাব মানে গোটা বৃত্তটো হৈ যাব এতিয়া প্ৰশ্নটো আকৌ আমি চাও যে ইয়াতে দি আছে পাই বাই 6 ইয়াতে দি আছে পাই বাই 4 ইয়াতে দি আছে পাই বাই 4 চাইছানে এই অংকটো যদি আমি মিলাই চাও এই অংকটো আমাৰ কি হৈছে এনেকুৱা এটা অংক হৈছে ঠিক ইয়াৰ পৰা যদি আমি এনেকৈ ভাগ কৰিলো হয় তেতিয়াহ'লে বৃত্তৰ মুঠ 3টা অংক পালো হয় নহয় জানো তো ইয়াতে কি হ'ব 3টা অংকৰ এটা যদি বুজাব লাগে তেতিয়াহ'লে আমি কি লিখিব লাগিব পাই বাই 3 লিখিব লাগিব নহয় জানো তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাই বাই 3 কোনটো অপশ্যন আছে অপশ্যন ডি অপশ্যন ডি ইজ দা কাৰেক্ট আনসাৰ 79 নম্বৰত প্ৰশ্ন এটা দিয়া আছে যদি আন্ডাৰষ্টেণ্ড অনুপাত ক্লিয়াৰ সমান 2:1 হয় তেন্তে জয় অনুপাত ওয়ান্ডাৰফুল সমান কিমান হ'ব এই প্ৰশ্নটোত আমি চাম আন্ডাৰষ্টেণ্ড শব্দটোত কেইটা আখৰ আছে তোমালোকে চাইছানে গণি চোৱাচোন কেইটা আখৰ আছে আন্ডাৰষ্টেণ্ড ইউ এন ডি ই আর আন্ডার এস টি এ এন ডি আন্ডারস্ট্যান্ড তো ইয়াতে আমার কেইটা আখর আছে 10টা কেইটা আছে 10টা তো আন্ডারস্ট্যান্ড অনুপাত ক্লিয়ার সি এল ই এ আর ক্লিয়ারত কেইটা আছে 5টা এতিয়া 10:5 যদি হয় আমি ইয়াৰ লঘিষ্ঠকৰণ কৰিব পাৰো
পাঁচেদি দুইটাক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে 10ক হৰণ কৰিলে পাঁচেদি 2 পাম নহয় জানো আৰু 5ক হৰণ কৰিলে 1 পাম মানে দুইটাকে আমি কি কৰিছো পাঁচেদি কি কৰিছো আমি হৰণ কৰিছো পাঁচেদি কি কৰিছো হৰণ কৰিছো এটুকু কৰিছো আৰু এটুকু কৰি মানে ভগ্নাংশ বা অনুপাতৰ লঘিষ্ঠ ৰূপত আমি প্ৰকাশ কৰিছো পাঁচেদি 5ক হৰণ কৰিলে একবাৰ আৰু পাঁচেদি 10ক হৰণ কৰিলে 2 বাৰ নহয় জানো এতিয়া আমাৰ যেটো আমাৰ ৰিলেশন দিয়া আছে ইয়াতে যেটো সম্পৰ্ক দিয়া আছে এটো আৰু এটোৰ অনুপাত কিমান হয় 1:2 হে হয় মানে আমি কি পালো 2:1 পালো মানে ইয়াৰে কি হয় উলোটাটো উলোটা সরি ইয়াৰে উলোটা ৰূপটো আমাৰ আমি ৰিলেশনত সম্পৰ্কত দিয়া আছে তো উলোটা ৰূপটো আমাৰ ইয়াৰে কি হ'ব ইয়াৰে যদি উলোটাটো লিখো উলোটা ৰূপটো কি হ'ব উলোটা ৰূপটো লিখিলে হ'ব আমাৰ 1 আগত আহি যাব আৰু 2 পিছফালে গুচি যাব নহয় জানো গতিকে আমাৰ পিছত যে আছে জয় আৰু ওয়ান্ডাৰফুল তো এই দুটা শব্দৰ আমি যদি একেদৰে এনেকৈ অনুপাত ওলাও JOY অনুপাত ওয়ান্ডাৰফুল WONDER ওয়ান্ডার FUL ওয়ান্ডারফুল তো ইয়াতে আমাৰ কেইটা আখৰ আছে তিনিটা আৰু এইফালে কেইটা আছে আমাৰ 9টা নহয় জানো এটা আছে 9টা আমি যদি এই তিনিক যদি 3ৰে হৰণ কৰো তেতিয়াহ'লে কিমান পাম 1 পাম আৰু 9ক যদি 3ৰে হৰণ কৰো তেতিয়াহ'লে কিমান পাম 3 পাম আৰু এটোৰ আমাৰ উলোটাটো ল'ব লাগে এটোৰ উলোটাটো কি হ'ব এটোৰ উলোটা কি হ'ব 3:1 নহয় জানো কিমান হ'ব 3:1 এটোৰ উলোটাটো আমাৰ কি হ'ব 3:1 হ'ব তো আনসাৰত কোনটোত আছে 3:1 তো শুদ্ধটো হ'ব আমাৰ 3:1 79A is the correct answer next আমি চাও 80 নম্বৰ কোৱেশ্চনটো ইয়াতে কি কৈছে চাওচোন আমি MEAL meal is to TOY toy মানে 31:60 তেতিয়াহ'লে BALL is to BAT সমান কিমান হ'ব তো এই প্ৰশ্নটোত আমি এনেকৈ লিখিম প্ৰথমতে আমি ABCD বিলাক বনাই ল'ম চাবাচোন কিয় বনাম মানে এই যে অনুপাতটো আছে এইটো ওলাবলৈ হ'লে আমাক কি লাগিব চাওচোন এই গোটেইকেইটা আখৰৰ যোগফল বিলাক চোৱা যদি আমি A টোক 1 বুলি ধৰো B টোক 2 বুলি ধৰো এনেকৈ ক্ৰমান্বয়ে যদি লিখি থাকো A B C D E F G H মই বাৰে বাৰে লিখি আছো কাৰণ মোৰ স্লাইড বিলাক বদলি থাকে তোমালোকে পৰীক্ষা হলত এবাৰ লিখিলে হৈ যাব বা কেতিয়াবা দুবাৰ লিখিব লগা হ'ব পাৰে এর পৰা মই যেলৈকে লিখিলো এতিয়া নাম্বাৰিং বিলাক কৰি যাম 1 2 3 4 5 6 7 8 9 10 তলত কৰো কেইটামান 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আৰু 26 এতিয়া আমি ইয়াৰে কোড বিলাকৰ যেটো আমাৰ ক্ৰম আছে ক্ৰমত থকা সংখ্যাবিলাক যোগ কৰি ওলাই চাম প্ৰথম কোডটো আছে M E A আৰু হল L মিল তো মিলৰ কোডটো কিমান হ'ব ওলাই লোৱাচোন তোমালোকেও একেলগে M মানে কিমান M মানে হল 13 M মানে 13 E মানে 5 A মানে 1 আৰু L মানে 12 L মানে 12
তেতিয়াহ'লে গোটেইকেইটা যদি আমি প্লাছ কৰোঁ কি হ'ব প্লাছ কৰিলে গোটেইকেইটা যদি আমি প্লাছ কৰোঁ তেতিয়াহ'লে 3 আছে 3 8 আছে 3 11 11 1 হাতে গেল 1 2 1 3 31 হ'ল মিল মানে কি হ'ব আমাৰ ইয়াতে মিল মানে 31 নহয় জানো ঠিক তেনেকে যদি টয় ওলাও টি ও ৱাই টয় টয়ৰ যদি আমি এনেকে একেদৰে সিৰিয়েল নম্বৰ বিলাক যোগ কৰি ওলাই লওঁ তেতিয়াহ'লে কিমান পাম টি মানে কিমান আছিলে 20 ও মানে কিমান আছিলে 15 আৰু ৱাই মানে কিমান আছিলে 25 তো গোটেইকেইটা যোগ যদি আমি কৰোঁ কিমান পাম 5 10 5 5 10 এটা 60 মানে টয় মানে কিমান হ'ল আমাৰ 60 হ'ল তো এই একে ফৰ্মুলাতে আমি এটো ওলাব দিছে বল আৰু বেটৰ আমি ওলাই লওঁ বি এ ডবল এল বল তো বলৰ কিমান হ'ব চাওঁ আমি বি মানে 2 এ মানে 1 এল মানে 12 এল মানে কিমান হ'ব 12 হ'ব গোটেইকেইটা যদি আমি যোগ কৰোঁ তেতিয়াহ'লে কিমান পাম 12 বাৰে 24 একে 25 2 27 27 একেদৰে আমি B82 ওলাই লওঁ যদি তেতিয়াহ'লে কি পাম আমি বেট B মানে 2 A মানে 1 আৰু P মানে 20 এতিয়া কিমান হ'ল গোটেইকেইটা প্লাছ কৰিলে 21 আৰু 23 কিমান হ'ল 23 গতিকে আমাৰ অনুপাতটো কি হ'ব 27:23 গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ 27:23 কোনটো অপশ্যনত আছে 27:23 অপশ্যন বি ইজ দ্য কাৰেক্ট আনসাৰ 80 নম্বৰ আমাৰ অপশ্যন বি টোৱে শুদ্ধ উত্তৰ 81 নম্বৰ কুৱেশ্যনটো আমি চাওঁ 81 নম্বৰ কুৱেশ্যনটোত আছে 81 ৰ পৰা 85 লৈ এটা নিৰ্দেশনা দিয়া আছে আমাৰ নিৰ্দেশনাটো চাওঁ আমি তলৰ প্ৰশ্নবোৰত নিমিলা শব্দটো বাছি উলিয়া আৰু ইয়াত কিছুমান শব্দ দিয়া আছে যিবিলাক ক্ৰমটোৰ লগত নিমিলে অৰ্থাৎ যিকেইটা শব্দ আছে বাকিবিলাকৰ লগত নিমিলে তো নিমিলাটো আমি বাছি উলিয়াব লাগে ইয়াতে 81 টো কমপ্লিট হোৱা নাই ইয়াতে 81 হ'ব লাগিছিল 81 কিতাপ কলম পেন্সিল আৰু মোবাইল আপোনালোকে চাইছা কিতাপ কলম পেন্সিল এইবিলাক একে ধৰণৰ বস্তু মোবাইলটো এটা গেজেট গতিকে আমাৰ ডি হ'ব শুদ্ধ উত্তৰ ইয়াৰ পিছৰটো আমি চাওঁ 82 নম্বৰ একে ধৰণৰে প্ৰশ্ন ইয়াতো আমাৰ 82 সংখ্যাটো অহা নাই ভালকে সঠিক কৰিছো কোৱা তো ইয়াতে আছে ভূপেন হাজৰিকা জ্যোতি প্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভা আৰু লাচিত বৰফুকন সো এই কেইজনৰ ভিতৰত তোমালোকে সকলোৱে চিনি পোৱা ভূপেন হাজৰিকা যাক আমি ভূপেন দা বুলি জানো জ্যোতি প্ৰসাদ আগৰৱালা ৰূপকৰ জ্যোতি প্ৰসাদ আগৰৱালা নহয় জানো আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা এই আটাইকেইজন আমাৰ সংগীতৰ লগত কলাৰ লগত জড়িত কিন্তু লাচিত বৰফুকনৰ বিষয়ে তোমালোকে জানা নহয় লাচিত বৰফুকন আছিলে অসমৰ এজন বীৰ যোদ্ধা গতিকে আমাৰ এই লাচিত বৰফুকনটো ইয়াতে কি হ'ব আমাৰ বেলেগ গতিকে আমাৰ আহোমসকলৰ সেনাপতি আছিল লাচিত বৰফুকন তেখেতৰ আমাৰ 400 বছৰীয়া জয়ন্তীও পাতিলে নহয় চৰকাৰে গতিকে ইয়াতে হ'ব আমাৰ শুদ্ধ উত্তৰটো হ'ব ডি 82 শুদ্ধ উত্তৰ ডি এতিয়া আমাৰ পিছৰ কুৱেশ্যনটো আমি চাওঁ 83 নম্বৰ 83 সংখ্যাটো নাহিলে মই ঠিক কৰি দিছো 83 নম্বৰত আছে ফুটবল ক্ৰিকেট হকি আৰু টেবুল টেনিছ তোমালোকে যদি চোৱা তেতিয়াহ'লে লক্ষ্য কৰিব ইয়াতে ফুটবল ক্ৰিকেট আৰু হকি এই আটাইবোৰ আমাৰ কি হয় এই আটাইবোৰ আউটডোৰ এইবিলাক আউটডোৰ খেল হয় আউটডোৰ মানে কি আমি ঘৰৰ বাহিৰত খেলা খেল একেটা কিন্তু টেবুল টেনিছটো আমাৰ কি হয় ইনডোৰ এইটো কি হয় আমাৰ ইনডোৰ গতিকে আমাৰ এইটোৱে হ'ব শুদ্ধ উত্তৰ ইনডোৰ হয় গতিকে টেবুল টেনিছটো আমাৰ শুদ্ধ উত্তৰ হ'ব D is the correct answer 83 next আমাৰ পিছৰ কুৱেশ্যনটো চাওঁ 84 নম্বৰ
84 নম্বৰত আছে ভাৰত, পাকিস্তান, শ্ৰীলংকা আৰু আমেৰিকা। তো এই কেইটাৰ ভিতৰত আমাৰ কোনটো অলপ বেলেগ? ভাৰত, পাকিস্তান আৰু শ্ৰীলংকা। তো এইকেইটা কি হৈছে এইবিলাক সব ওচৰে পাজৰে থকা আমাৰ কিছুমান ৰাষ্ট্ৰ, মানে ভাৰতৰ লগত পাকিস্তানৰ সীমা লগ লাগি আছে, স্থলসীমা লগ লাগি আছে। শ্ৰীলংকাৰ লগতো আমাৰ জলসীমা লগ লাগি আছে, স্থলসীমা নাই যদিও জলসীমা লগ লাগি আছে, মানে সীমাৰ আশে পাশে থকা মানে একেটা ভূখণ্ডৰে, মানে ভাৰত, পাকিস্তান আৰু শ্ৰীলংকা মূলত আমাৰ একেটা ভূখণ্ডৰে অংশ, কিন্তু আমেৰিকাটো সম্পূৰ্ণ এটা বেলেগ। মানে এইকেইটা আমাৰ কি হয়, ভাৰত, পাকিস্তান, শ্ৰীলংকা এছিয়া মহাদেশৰ আণ্ডাৰত পৰে, নহয়? এছিয়া মহাদেশৰ আণ্ডাৰত পৰে, কিন্তু আমেৰিকাটো সম্পূৰ্ণ বেলেগ এটা মহাদেশ। আমেৰিকা মহাদেশৰ আণ্ডাৰত পৰে, উত্তৰ আমেৰিকাৰ আণ্ডাৰত পৰে এইটো আমেৰিকা। গতিকে ডি উত্তৰ হ'ব, এইটো বেলেগ আছে। এতিয়া 85 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। ইয়াতে দিছে মঙ্গল, বৃহস্পতি, শনি আৰু সূৰ্য, ইয়াৰে কোনটো অমিল শব্দ আছে এইটো আমি বাছি উলিয়াব লাগে। আমি সকলোৱে জানো যে মঙ্গল এটা গ্ৰহ, বৃহস্পতি এটা গ্ৰহ, শনিও এটা গ্ৰহ, কিন্তু ইয়াতে সূৰ্যটো এটা কি নক্ষত্ৰ, গতিকে আমাৰ ডি হ'ব শুদ্ধ উত্তৰ, নহয় জানো? ডি হ'ব আমাৰ শুদ্ধ উত্তৰ। 85 নম্বৰ ডি শুদ্ধ উত্তৰ। ইয়াৰ পিছৰটো আমি চাওঁ 86 নম্বৰ। ইয়াতে নিৰ্দেশনা এটা আছে 86ৰ পৰা 88 নং প্ৰশ্নসমূহত তলৰ প্ৰতিটো প্ৰশ্নতে 4টা চিত্ৰৰ ভিতৰত 3টাৰ কিছু সাদৃশ্য আছে, বৃহদ্ৰী চিত্ৰটো চিনাক্ত কৰা। এতিয়া আমি তলত যে চিত্ৰবিলাক দেখিছো, এই চিত্ৰবিলাকত ইয়াতে এডাল কাঠচিন আছে, তোমালোকে দেখা পাইছানে? ইয়াতে দুডাল কাঠচিন আছে, মানে মাজত যদি আমি ভাগ ধৰো, এই ওপৰত এটা কাঠচিন আছে আৰু এই তলত এটা কাঠচিন আছে। ঠিক একেদৰে ইয়াতে আমাৰ দুটা কাঠচিন আছে আৰু ইয়াতে দুটা কাঠচিন আছে, গতিকে আমাৰ এটা কাঠচিন থকাটো অলপমান বৃহদ্ৰীশ, গতিকে এই হ'ব আমাৰ শুদ্ধ উত্তৰ, এইটো হ'ব শুদ্ধ উত্তৰ। 87 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। 87ত তোমালোকে দেখা পাইছা ছবিবিলাকত, ইয়াতে এইটো বৃত্ত দুটা লগ লাগি আছে, ইয়াতেও তেনেকুৱা আৰু অলপ ঠিক বৃত্ত নহয় আৰু অলপ চেপেটা কণীৰ দৰে দুটা চিত্ৰ লগ লাগি আছে, ইয়াতেও দুটা বৃত্ত লগ লাগি আছে। কিন্তু এই ডি নম্বৰ যিটো ছবি আছে সেইটো সম্পূৰ্ণ এই তিনিটাতকৈ বেলেগ, এইটো এটা আয়তৰ ছবি দিয়া আছে, গতিকে আমাৰ যিহেতু অমিলটো ওলাব দিছে, আমি এইটো অমিলটো ডি হ'ব, অৰ্থাৎ আনসাৰ হ'ব অপশ্যন ডি। 87ৰ আনসাৰ হ'ব অপশ্যন ডি। এতিয়া আমি 88 নম্বৰ কুৱেশ্যনটো চাওঁ। যদি আমি 88 নম্বৰ কুৱেশ্যনটো চাওঁ, ইয়াতে আছে এটা ত্ৰিভুজ আছে, এটা চতুৰ্ভুজ আছে, এটা ত্ৰিভুজ, এটা চতুৰ্ভুজ, এইটো কি আছে আমাৰ ষষ্ঠভুজ, আৰু এইফালে আছে আমাৰ এটা চতুৰ্ভুজ, এইফালে আছে এটা অষ্টভুজ। গতিকে এ বি চি ডি এই তিনিটাৰ আমাৰ কোনটো অমিল হ'ব সেইটো আমি বাছি উলিয়াব লাগে। এই ক্ষেত্ৰত যদি আমি চাওঁ এই তিনিটা যে আছে, এই তিনিটা আমাৰ এই তিনিটা কি হ'ব আমাৰ বহুভুজ হ'ব, নহয় জানো? এই তিনিটা যে আছে আমাৰ, এই তিনিটা আমাৰ হ'ব বহুভুজ, কিন্তু এইটো বহুভুজ নহয়, গতিকে উত্তৰটো হ'ব আমাৰ এ। 88 নম্বৰৰ উত্তৰটো হ'ল অপশ্যন এ। 89 নম্বৰ। ইয়াতে তলৰ চিত্ৰত কিমানটা ত্ৰিভুজ আছে সেইটো আমি ওলাব লাগে। এতিয়া ইয়াত তোমালোকে চোৱাচোন, ইয়াতে আমাৰ এটা আয়ত ক্ষেত্ৰ আছে, আৰু আয়ত ক্ষেত্ৰটোত কিছুমান ত্ৰিভুজ দিয়া আছে, যেনেকৈ আমি যদি লিখো
এইটো এটা ত্ৰিভুজ আছে আমাৰ এনেকুৱা 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 এটা ত্ৰিভুজ আছে ঠিক তেনেকৈ ইয়াতো তেনেকুৱা এটা আছে ইয়াতেও আছে ইয়াতেও আছে গোটেইকেইটা যদি আমি লিখো ইয়াতে তোমালোকে চাৰি কোণত চাৰিটা এনেকুৱা ত্ৰিভুজ পাবা চাৰিটা কোণত এনেকুৱা চাৰিটা ত্ৰিভুজ পাবা ঠিক তেনেকৈ বাহিৰৰ কেইটা যে পালা ঠিক তেনেকৈ এনেকুৱা ভিতৰতো এই ছবিটোৰ এই ভিতৰৰ অংশটো এনেকুৱা চাৰিটা এইটো এটা গ'ল এইটো এটা এইটো এটা আৰু এইটো এটা চাৰিটা ত্ৰিভুজ আছে সো আমি এইকেইটাও আমি লিখি লওঁ ভিতৰৰ অংশত আমাৰ এনেকুৱা চাৰিটা ত্ৰিভুজ আছে তো চিত্ৰবিলাক এনেকৈ বনাই ল'লে সুবিধা হয় কাউণ্ট কৰোঁতে মানে গণনা কৰোঁতে খুবেই সুবিধা হয় তো ভিতৰৰ চাৰিটা আৰু বাহিৰৰ চাৰিটা আমি লিখিলোঁ এতিয়া চোৱাচোন এইটো আৰু এইটো মিলি মানে এই দুটা মিলি এই ডাঙৰটো এইটো মিলি আৰু এইফালৰ তলৰটো মিলি এটা ডাঙৰ কি হৈছে ত্ৰিভুজ হৈছে গতিকে এই দুটা মিলি আমি এনেকুৱা এটা ডাঙৰ ত্ৰিভুজ পাওঁ নহয় জানো ঠিক তেনেকৈ এইফালৰ দুটা মিলি আকৌ আমাৰ এইফালে এনেকুৱা এটা ডাঙৰ ত্ৰিভুজ হয় এইটো আমি লিখি লওঁ এইফালে এনেকুৱা ডাঙৰ হয় ঠিক তেনেকৈ ওপৰৰ দুটা মিলিও আমাৰ এনেকুৱা ওপৰৰ দুটা মিলিও এনেকুৱা এটা ডাঙৰ ত্ৰিভুজ হয় তো ওপৰতো লিখি লওঁ তলৰ দুটা মিলিও আমাৰ কি হয় এটা ডাঙৰ ত্ৰিভুজ হয় গতিকে আমি এই তলৰ দুটা মিলি এটা ত্ৰিভুজ আমি বেলেগকৈ পাওঁ গতিকে আমাৰ এতিয়া কেইটা ত্ৰিভুজ হ'ল আমি অংক কৰোঁ মানে গণনা কৰি চাওঁ ইয়াতে চাৰিটা চাৰিটা আঠটা ইয়াতে চাৰিটা 12টা তো টোটেল কিমানটা হ'ল গোটেইখিনি আমি প্লাছ কৰি দিলে কিমান হ'ল 12টা তো আমাৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব বি অপশ্যন বি 89 অপশ্যন বি 12টা ত্ৰিভুজ আছে ইয়াতে এতিয়া 90 নম্বৰ কুৱেশ্যনটো আমি যদি চাওঁ ইয়াতে কি দিছে চোৱাচোন তোমালোকে তলৰ চিত্ৰত কিমানটা বৰ্গক্ষেত্ৰ আছে তো ইয়াতে বৰ্গ মানে কি আমি জানো সকলোৱে সমান সমান পাওঁ নহয় জানো তো বৰ্গ মানে এইটো এটা বৰ্গ পাইছানে ঠিক এনেকুৱা কিমানটা আছে ইয়াতে গণি চোৱাচোন 1 2 3 4 5 6 7 8 10টা এটা আছে এনেকুৱা সৰু সাইজৰ বৰ্গ আছে সৰু এনেকুৱা সৰু সাইজৰ বৰ্গ আছে 10টা ঠিক তেনেকুৱা এনেকুৱা মাজৰ সাইজৰ বৰ্গ কেইটা আছে চোৱাচোন এইটো অলপ মাজৰ সাইজৰ বৰ্গ এনেকুৱা ধৰণৰ আৰু আছে নে ৰম্বাজ আকৃতিৰ অলপ বৰ্গ চোৱাচোন এইটো এটা বৰ্গই হয় কিন্তু অলপ টেৰাকে আছে নহয় জানো ৰম্বাজ হলে কোণবিলাক যে আছে কোণবিলাকৰ এইটো 90 ডিগ্ৰী নহ'ব কিন্তু ইয়াতে গোটেইকেইটা 90 ডিগ্ৰী আছে চাইছেনে তোমালোকে এইটো কাৰণে এইটো এটা কি হয় দেখাত ৰম্বাজৰ দৰে হ'লেও কিন্তু এটা বৰ্গ তো এনেকুৱা এটাই আছে ইয়াতে গতিকে আমাৰ মাজৰ সাইজৰ বৰ্গ কেইটা আছে এটা আছে আৰু ডাঙৰ সাইজৰ কেইটা আছে তোমালোকে চোৱাচোন ডাঙৰ সাইজৰ কেইটা আছে ডাঙৰ সাইজৰ কেইটা আছে তোমালোকে চোৱাচোন এতিয়া যদি আমি ডাঙৰ সাইজটো হিচাপ কৰোঁ তেতিয়াহ'লে এই দুটা মিলি কি হয় আমাৰ এটা এই দুটা বৰ্গৰ বাহু মিলি এটা এই দুটা বৰ্গৰ বাহু মিলি এটা এইটো এনেকুৱা এইটো এটা ডাঙৰ বৰ্গ ওলালে ঠিক তেনেকৈ এই দুটা মিলি আকৌ এনেকুৱা এই দুটা মিলি আকৌ হ'ব এটা আকৌ এইফালৰটো মিলি এনেকে এইফালৰটো এইটোৰ লগত মিলাই পেলাই এটা ডাঙৰ বৰ্গ হ'ব নহয় জানো গতিকে আমি কেইটা ডাঙৰ বৰ্গ পালো আমি লিখিব লাগিব ডাঙৰ কেইটা পালো আমি তিনিটা তো আমাৰ মুঠ কিমান হ'ল গোটেইখিনি আমি প্লাছ কৰি দিওঁ 4 আৰু 1 মানে 14টা হ'ব লাগে নহয় জানো অপশ্যনত আছে নে 14 নাই গতিকে ইয়াতে কিবা খেলি মেলি আছে তো ইয়াতে গতিকে এনেকুৱা খেলি মেলি থাকিলে তোমালোকে প্ৰশ্নটো এৰি আহিবা আমি গণনা কৰি পালো যে ইয়াতে উত্তৰ 14 আছে যদি অপশ্যনত 14 অপশ্যনটো নাই তেতিয়াহ'লে সেই প্ৰশ্নটো তোমালোকে একো কৰিব নালাগে তেনেকুৱা ধৰণৰ খেলি মেলি থকা প্ৰশ্নৰ উত্তৰ কৰিব নালাগে এই নম্বৰটো তোমালোকক এক্সাম যিসকলে পাতে এবাৰ পৰা
পৰীক্ষা পতা কৰ্তৃপক্ষৰ পৰা নম্বৰটো এনেই প্লাছ কৰি দিয়া হ'ব। এনেকুৱা খেলিমেলি ধৰণৰ কুৱেশ্যন থাকিলে 1 নম্বৰ এটা তোমালোকক এনেই প্লাছ কৰি দিব। গতিকে কোনো চিন্তাৰ কাৰণ নাই। তো 90টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ। আশা কৰোঁ আমাৰ ভিডিঅ'বোৰ তোমালোকৰ ভাল লাগে। গতিকে যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ।